কংগ্ৰেছৰ যুৱ নেতা ৰাহুল গান্ধী কটাক্ষ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ পঞ্চায়তৰ সভাপতি হোৱাৰো ৰাহুলৰ যোগ্যতা নাই বুলি মন্তব্য ৰূপজ্যোতিৰ চৰাইদেউ জিলাৰ পাটসাকু ৰাজহুৱা খেলপথাৰত এই মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ লগতে বদৰুদ্দিন নাজমল পানী ফুকিয়ে সাংসদ হৈছে বুলিও কটাক্ষ কুৰ্মীৰ তেখেত প্ৰধানমন্ত্ৰী বাদ দিয়ক তেওঁ সাংসদ নিজৰ সময় য'ত দেউতাক আছিলে মাক আছিল জড়িত ককাক আইতাক আছিল জড়িত তাৰ পৰা হাৰিলে কেৰালাৰ পৰা তেওঁ জিকিছে সেইবোৰ আৱেগিক ভাষণ চাখন দি পেলাই জিকিছে তাৰ বাহিৰে একো নাই ৰাহুল গান্ধী মই কৈছোঁ সাংসদ হোৱাৰ যোগ্য নহয় বিধায়ক হোৱাৰ যোগ্য নহয় পঞ্চায়তৰ সভাপতি হোৱাৰ যোগ্য নহয় সেই ৰাহুল গান্ধী যদি মানে সপোন দেখে দেশৰ প্ৰধানমন্ত্ৰী হোৱা এইটোতো ৰাইজে গ্ৰহণ কৰা নাই মই কি ক'ম কওক বদৰুদ্দিন নাজমল তেওঁ আৱেগিকভাৱে পানী ফুকি পেলাই সাংসদ হোৱা মানুহ হাতে কামে ৰাইজৰ মাজত সুখে দুখে থাকি তেওঁ সাংসদ হোৱা নাই তেওঁ মিটিংবোৰত পানী ফুকা সাংসদৰ যদি কথা কৈছে মই নাজানো এই পানী ফুকা সাংসদৰ কথা মই একো মন্তব্য দিব নিবিচাৰোঁ